মছলপুৰত আমাৰ GSPৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন প্ৰস্তুতি চলি আছিলে। আজি আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ইয়াত আমাৰ চিফ গাৰ্ড হিচাপে মুখ্য অতিথি হিচাপে পূৰ্বৰ আমাৰ চিফ হাগ্ৰামা মহিলা ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছিল। তেখেতে ইতিমধ্যে নিমন্ত্ৰণ স্বীকাৰ কৰিছে আৰু 9 তাৰিখে এই মছলপুৰত হ'বলগীয়া জনসুৰক্ষা পাৰ্টিৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশনত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কথাখিনি আমি আপোনালোকক জনাইছোঁ। নিশ্চিতভাৱে আমি কৈছিলোঁৱে যে আলোচনা চলি আছে। আলোচনা পৰ্যায় এতিয়াও আমি আচলতে অপেনলি খেলিম নে মিলামিলিকৈ চিট মিলামিলিকৈ খেলিম নে কি, এই গোটেই কথাবিলাক আলোচনা পৰ্বত আছে। আৰু মই ভাবোঁ যে হাগ্ৰামা মহিলা ডাঙৰীয়া অহাৰ লগে লগে আপোনালোকে চবেই গম পাইছে এটা পজিটিভ ছিগনেল। নিশ্চিতভাৱে আমাৰ দলৰ মাজত এলায়েন্স হ'ব, কিন্তু কেনেকৈ হ'ব কি হ'ব এইটো সময়ত আপোনালোকে অৱগত হ'ব। কিমানখন আসন লাভ কৰিব আপোনাৰ মিত্ৰৰ দলে? মইতো আগতে কৈছোঁ যে আমি 30খন আসন যাতে লৈ কেনে সুস্থিৰ চৰকাৰ বনাব পাৰোঁ। আৰু আহি থকা দিনৰ আগন্তুক দেখিছে আপোনালোকে এডভান্টেজ আছাম হৈ গ'ল, যথেষ্ট মানে উদ্যোগী আহিব। আমিও ভাবোঁ যে আমাৰ যদি হাগ্ৰামা মহিলা ডাঙৰীয়া চিট বনাই কেনে আমি চৰকাৰখন বনাব পাৰোঁ, নিশ্চিতভাৱে BTC ইয়াৰ লাভ ল'ব পাৰিব। বিজেপি আৰু ইউপিৰ কোনো প্ৰত্যাহ্বান নহয়? নহয়, প্ৰত্যাহ্বান নহয়। আপোনালোকে ফিল্ডৰ গোটেই গ্ৰাউণ্ডটোৰ কথাটো জানে যে GSP আৰু BPF এলায়েন্স হোৱাৰ লগে লগে ইয়াত সমীকৰণ সম্পূৰ্ণ সলনি হৈ যাব। কিছুমান ক্ষেত্ৰত না, আমিতো ভাবোঁ প্ৰমোদ বৰা এইবাৰ কোনো কাৰণে চিফ হ'ব নোৱাৰে। নেক্সট বাৰ তেওঁৰ কথাটো বেলেগ, কিন্তু এইবাৰ হাগ্ৰামা মহিলাই চিফ হ'ব, এইটো কোনো সন্দেহ নাই। ৰাজনীতিত ষড়যন্ত্ৰ এটা পাৰ্ট আছে, গতিকে আমি ভাবোঁ যে সেই ষড়যন্ত্ৰৰ পাৰ্টটো মানে অভাৰকাম কৰি কেনে সেইটো ষড়যন্ত্ৰ বিফল কৰি কিনে আমি জিকিব পাৰিম। গতিকে সেই ধৰণৰ গোটেই পলিচি আমাৰ মাজত আলোচনা হৈছে। আমি ভাবোঁ সেইখিনি কাৰ্যকৰী হ'লে নিশ্চিতভাৱে আমাৰ ওপৰত যিসকলে ষড়যন্ত্ৰ কৰিছে তেওঁলোকেও উচিত শিক্ষা পাব বুলি মই ভাবোঁ। নাই, এই কথাটো আমাৰ এতিয়াও এই ধৰণৰ কোনো কথা অহা নাই। আমাৰ EM ডাঙৰীয়া আছে, ঠিক তেনেকৈ বাকীসকল প্ৰস্তুতি চলাই আছোঁ। আমাৰ ইলেকশ্যনৰ ওপৰত কোনো সিদ্ধান্ত বা তেনেকুৱা আলোচনাই হোৱা নাই। আপোনালোকৰ লক্ষ্যটো হাগ্ৰামাক চিফ বনোৱা? চাওক, আমি হাগ্ৰামাৰ নেতৃত্বত হওক চৰকাৰখন, আৰু নেতৃত্বত হ'লে তেওঁই চিফ হ'ব। গতিকে আমি সহযোগী হিচাপে তেওঁক মানে চিট জিকাৰ ক্ষেত্ৰত হওক, ভৱিষ্যতে কাৰ্যপন্থা সমাপনৰ ক্ষেত্ৰত হওক, সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত হওক, কাৰণ আজিৰ দিনত অকল হাগ্ৰামা মহিলাই ক'লে ৰাইজে হয়তো বিশ্বাস নহ'ব যে মাটিৰ সমাধান হ'ব, কিন্তু আমি যদি লগত থাকি কওঁ তেতিয়াহ'লে নিশ্চিতভাৱে হ'ব। কাৰণ আমাৰ ৰাইজক আমি এইখিনি পৰিস্থিতি আমি দিব বিচাৰিছোঁ যে আমি অংশ হিচাপে থাকি যে BTCত যদি কমচে কম 6-7টা EM যদি আমাৰো থাকে 18টা EMৰ ভিতৰত, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ সমস্যাবিলাক সমাধানৰ এটা ৰাস্তা ওলাব, কেবিনেটত আলোচনা হ'ব। আৰু ঠিক তেনেকৈ হাগ্ৰামা মহিলাই যিহেতু আকৌ MLA ইলেকশ্যনে MLA যদি আমাৰ 2-4টা MLA আমি পঠাই দিব পাৰোঁ, আমাৰ মঞ্চৰ পৰা যাওঁ, তেওঁৰ মঞ্চৰ পৰা আমাৰ সমস্যা সমাধানত তেওঁলোকে নেতৃত্ব ল'ব পাৰিব। গতিকে এই ধৰণে পলিচিটো হেৰি কৰা হৈছে। ব্যৰ্থ হৈছোঁ কাৰণ আমাৰ তাত আচলতে এজনে EM আছিলে, তেওঁৰ তেনেকুৱা ডিচিশ্যন মেকিং কোনো ক্ষমতা নাছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁ ৰাইজক লৈ যিখিনি কৰিব পাৰে কৰিছে, বাকী সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁৰ কোনো পাৰ্ট নাই। আৰু বিগত এই 4.5 বছৰ যিটো হৈ গ'ল, 5 বছৰ হোৱা অৱস্থা, তাত আমি যিখিনি দেখিলোঁ যে যিখিনি সমস্যাৰ কাৰণে GSP সৃষ্টি হৈছিল, যিখিনি সমস্যা সমাধানৰ কাৰণে আমি ছাপোৰ্ট কৰিছিলোঁ, সেইখিনি সমস্যা একো সমাধান হোৱা নাই। গতিকে ইপিপলৰ লগত কোনো আৰু এনেকুৱা ধৰণৰ সিদ্ধান্ত বা এনেকুৱা ধৰণৰ কোনো হেৰি হোৱাৰ কোনো সম্ভাৱনা নাই। নিশ্চিতভাৱে যে বিজেপি সকলোৱে এটা কথা কয় যে বিজেপি নিজকে শক্তিশালী কৰাৰ স্বাৰ্থত বাকীবিলাক দুৰ্বল কৰাৰ প্ৰয়াসটো তেওঁলোকৰ সদায় থাকে। অকল বিজেপি বুলি নহয়, এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ইয়াৰ আঞ্চলিক দলবিলাক তেওঁলোকে বেছি পাত্তা নিদিয়ে। গতিকে এনেকুৱা ডাঙৰ পাৰ্টিবিলাকতো থাকেই। গতিকে আমি সৰু সৰু পাৰ্টিবিলাক এই কথাটো নলেজত সদায় ৰাখিব লাগিব যে আমি যাতে বেলেগৰ মানে চিকাৰ হ'ব নালাগে। এই ধৰণে আমি নিজৰ কাৰণে যিখিনি প্ৰটেকশ্যন লোৱা দৰকাৰ আছে। মই তেওঁলোকৰ কি হয় নাজানো, কিন্তু আমি যে 30টা চিট ল'ম এইটো আমি ফাইনেল। ইছ্যু চাওক, আমাৰ ইছ্যুখিনি প্ৰথম হ'ল আমাৰ ৰাজ্যৰ যিখিনি ভূমি হৈছে সেইখিনি সমাধান হ'ব লাগে। অসমীয়া ভাষাটো ইয়াত যথোচিতভাৱে সাংবিধানিক স্বীকৃতি পাব লাগে। ঠিক তেনেকৈ আমাৰ যিখিনি আৰ্থিক সমস্যাবিলাক আছে, আজি দেখিছে যে পাৰ্টি নহ'লে আপুনি সাধাৰণ মানে অৰুণোদয়খনো নাপায়, সাধাৰণ যিখিনি সুবিধা আছে সেইখিনিও নাপায়। আৰু যদি আপুনি পাৰ্টিৰ মানুহ হয় আপুনি চাকৰি পৰ্যন্ত পায়। যে আমাৰ যিখিনি মানুহ ভিক্টিম হৈছে সেইখিনি মানুহক আমি যাতে তেওঁলোকক এটা ন্যায্যতা দিব পাৰোঁ, চাকৰিৰ ক্ষেত্ৰত হওক, বিভিন্ন কাম কাজৰ ক্ষেত্ৰত হওক, ভূমিকে আদি কৰি যিবিলাক সমস্যা সেইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত হওক, এই গোটেই কথাখিনি যাতে আমি সমাধান কৰিব পাৰোঁ।